ৰূপহীৰ বালিকাত অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন। নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বালিকাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বোকাজান সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনে। নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি উপস্থিত হয় বালিকাস্থিত এখন নিৰ্বাচনী সভাত। ৰূপহীহাট সমষ্টিৰ জ্যেষ্ঠ বিজেপি কৰ্মী তথা কলিয়াবৰ জিলা সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি জকাৰিয়া হক চৌধুৰীৰ নেতৃত্বত কলিয়াবৰ জিলা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ ইমৰান হুছেইনৰ সহযোগত অনুষ্ঠিত হয় সভাখন। ৫ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন, ৰাজ্যিক মুখপাত্ৰ মেহজেবিনকে আদি কৰি প্ৰাক্তন সংখ্যালঘু মৰ্চাৰ সভানেত্ৰী ছালমা জেছমিনৰ লগতে উপস্থিত থাকে বিজেপিৰ বিভিন্ন কাৰ্যকৰ্তাসকল। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা 2024 চনলৈকে যিটো উন্নয়ন কৰিছে, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস, এই যিটো আদৰ্শ লৈ পেলাই আজি গাঁৱে গাঁৱে উন্নয়নৰ মুখ দেখিবলৈ পাইছে। দুখীয়া মানুহে আজি ফ্ৰীতে চাউল পাইছে ৰেচন কাৰ্ডৰ জৰিয়তে। অৰুণোদয় দি পেলাই দুখীয়া মহিলাক আমি আৰ্থিক অনুদান দিছোঁ। ৰেচন কাৰ্ডৰ লগতে আয়ুষ্মান ভাৰতৰ যিটো কাৰ্ড পাইছে সেইটো লৈ পেলাই 5 লাখ টকালৈকে ট্ৰিটমেণ্ট কৰিবলৈ কাৰণে বছৰত সুবিধা পাইছে। কৃষকসকলে খেতিৰ কাৰণে পানী যোগান আমি যিটো ছ'লাৰ বৰিং দিছিলোঁ ছ'লাৰ টিউবৱেল তাৰ কাৰণে সুবিধা পাইছে। PM কিষাণ 2000 টকা কৰি পেলাই বছৰত তিনিটা ইনষ্টলমেণ্টত সোমাই তাত 6000 টকাকৈ পাইছে আৰু আগন্তুক দিনত এই 6000ৰ পৰা আমি 8000 টকালৈ বৃদ্ধি কৰিম। আজি স্কুল হৈছে, কলেজ হৈছে, নগাঁৱত মেডিকেল কলেজ হৈছে। কংগ্ৰেছৰ দিনত অকল ডিষ্ট্ৰিক্ট যিটো হস্পিটেল তাত থৈ দিছিলে, ৰোগীৰ খুব কষ্ট হৈছিলে, তেখেতসকলৰ 99% ক্ৰিটিকেল কেয়াৰৰ পেচেণ্টবিলাক চব গুৱাহাটীলৈ ৰিফাৰ কৰিবলগীয়া হৈছিলে। ইয়াত দুখীয়া মানুহৰ কষ্ট হৈছিলে, কিন্তু আমি মেডিকেল কলেজ খুলি আজি ইয়াতে ICU হ'ল, স্পেচিয়েলিষ্ট ডক্টৰেৰে ভৰি পৰিলে, ইয়াতে মেডিকেল কলেজৰ পাঠদান আৰম্ভ হ'ল। গতিকে আজি নগাঁওখনক দ্ৰুত উন্নয়নৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছে। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনত আমি ইষ্ট ৱেষ্ট কৰিডৰ ৰোডত 4 লেন পাইছিলোঁ। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত আৰু এক্সটেণ্ড হৈ পেলাই ভাৰতমালাৰ ৰাস্তা 4 লেন হৈ আছে। এই যিবিলাক উন্নয়ন আজি মানুহে পাইছে, আজি সকলো লগতে সকলোৰে কাম আমি যিটো সবকা সাথ সবকা বিকাশ যিটো কৰিছোঁ, আজি মুছলমান সমাজৰ কাৰণে উত্তৰণৰ কাৰণে আমি কাম কৰিছোঁ। আজি কৰাপশ্যন ফ্ৰী কৰি দিয়াৰ লগে লগে অসমত এগৰাকী মুছলমান মহিলা ছোৱালী APSCৰ টপাৰ হৈছে। তাতকৈ গৌৰৱৰ আৰু মুছলমান সমাজৰ কাৰণে কথা হ'বই নোৱাৰে। আজি চাকৰিত আমি কোনো ভেদভাৱ কৰা নাই। মুছলমানৰ ল'ৰা ছোৱালীবিলাকে আপোনাৰ পুলিচৰ চাকৰিত ভৰ্তি হৈছে। যিটো SI ইণ্টাৰভিউ দিছিলে সেইটো মুছলমানৰ ল'ৰা ছোৱালীসকলে SI চাকৰি পাইছে বিনা পইচাত। আজি এইখিনি কথা মাইনৰিটি সম্প্ৰদায়ৰ লোকসকলেও অনুভৱ কৰিছে। আজি অসম দৰ্শনৰ জৰিয়তে আমি নামঘৰ, মন্দিৰ, 100 বছৰীয়া পুৰণা দৰগাহ, মছজিদ বা গীৰ্জাঘৰ, চাৰ্চ সকলোতে আৰ্থিক অনুদান দিছোঁ। কোনো চৰকাৰৰ দিনত দৰগাহ বা মছজিদলৈকে পইচা যোৱা নাছিলে, কোনো চৰকাৰৰ দিনত চাৰ্চলৈ পইচা যোৱা নাছিলে। কিন্তু বিজেপি চৰকাৰখনক, বিজেপি দলটোক মুছলমান পাৰ্টিকুলাৰলি আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলে ভাবে তেখেতসকলৰ বিৰোধী বুলি। কিন্তু সেই দুয়োটা সম্প্ৰদায়ৰ লোকৰ কাৰণে উত্তৰণৰ কাৰণে আমি কাম কৰিছোঁ। আজি আমি হাজি মুছাফিৰখানাত 50 লাখ টকা ডনেট কৰা হৈছে, যিটো হজৰ কাৰণে যি আটক ধুনীয়া এটা ৰুম বনাই দিছে, AC ৰুম, তাত থাকি পেলাই। আজি ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ দিনত ৰঞ্জিত দত্ত যেতিয়া মাইনৰিটি ৱেলফেয়াৰ মিনিষ্টাৰ আছিলে, তেওঁ এয়াৰপৰ্টত গৈ পেলাই গামোচা পিন্ধাই হজ যাত্ৰীসকলক সন্মান প্ৰদৰ্শন কৰিছিলে। APSCৰ টপাৰ হৈছে। ডক্টৰ আজি 200-300কৈ মেডিকেলত মুছলমান সম্প্ৰদায়ৰ লোক হয়। আমি সকলোকে সমানে অধিকাৰ দিছোঁ আৰু সকলোৱে এই সুবিধাটো পাই গ্ৰহণ কৰিছে। আৰু মোদী ডাঙৰীয়াৰ যিটো সপোন অন্ত্যোদয়, চবতকৈ দুখীয়া মানুহটো উত্তৰ,
মুছলমানো হ'ব পাৰে, হিন্দু হ'ব পাৰে, খ্ৰীষ্টান চবতকৈ দুখীয়া মানুহটো যেতিয়ালৈকে সমাজৰ মূল সুঁতিলৈ নাহে তেতিয়ালৈকে আমি কাম কৰি যাম। গতিকে মই আজি ইয়াত মাইনৰিটি এলেকাত কেম্পেইন কৰিব আহিছিলোঁ। খুব ভাল লাগিছে মানুহবিলাকৰ আজি মুখৰ চেহেৰা চাই, তেখেতসকলৰ যিটো কথা পাতিছোঁ, কথা পতাত তেখেতসকলৰ যিখিনি ভাৱভংগী এইটোত খুব পজিটিভ। আৰু আগন্তুক দিনত দেখক এবাৰ নগাঁৱত এটা ওলোটা ছবি হ'ব। মাইনৰিটি এলেকাত আমি বহুত বেছি এবাৰ ভোট পাম আৰু সেইটো কংগ্ৰেছক অলৰেডি ৰিজেক্ট কৰিছে। কাৰণ কংগ্ৰেছে কৰা অপপ্ৰচাৰখিনিক আমাৰ বিজেপিৰ মানুহে আহি পেলাই কোনো ইয়াত বুজোৱা নাছিলে। কিন্তু আমিতো এতিয়া গাঁৱে গাঁৱে গৈছোঁ, চৰে চৰে যাম, কংগ্ৰেছে কিটো অন্যায় কৰিছিলে এই কথাখিনি আমি ক'ম। গতিকে আজিৰ ডেটত ৰাইজ সম্পূৰ্ণৰূপে বুজি পাইছে কোন তেখেতসকলৰ বন্ধু, কোন তেখেতসকলৰ শত্ৰু। আজি বিজেপিয়ে যিখিনি কাম কৰিছে দুখীয়া দৰিদ্ৰ সকলোকে লগত লৈ এই কামখিনিৰ কাৰণে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীক সকলো সম্প্ৰদায়ৰ লোকে শিল দল ভাঙি ভোট দিব। আৰু নগাঁৱকে আদি কৰি আমি অসমৰ 14টাৰ ভিতৰত 13টা চিট আমি ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিম। আপি লেংগুৱেজ মুছলমান সমাজক মই দেখিছোঁ 100% পজিটিভ। তেখেতসকলে শিল দল আহি আমাক ভাঙি ভোট দিব, এইটোতকৈ আৰু কি লাগে। আৰু এইবাৰ ৰাইজে বুজিছে প্ৰকৃতাৰ্থত মুছলমানৰ বন্ধু কোন। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।